নমস্কাৰ খেতিয়ক বন্ধুসকল আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো খেতিয়ক বন্ধুসকল আজিৰ এই ভিডিঅটোত আপোনালোকৰ মাজত আলোচনা কৰিম ইক্কা কীটনাশক মেডিচিনৰ ওপৰত তো খেতিয়ক বন্ধুসকল ভিডিঅটো শেষলৈ চাই থাকিব ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো হাকচোন খেতিয়ক বন্ধুসকল ভিডিঅটো আৰম্ভ কৰো খেতিয়ক বন্ধুসকল আজিৰ বজাৰত আটাইতকৈ জনপ্ৰিয় কীটনাশকবোৰৰ ভিতৰত এটা হৈছে এক্কা কীটনাশক মেডিচিন এটো হৈছে এক্কা কীটনাশক মেডিচিনৰ 20 গ্ৰামৰ পেকেট তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে 20 ভাণ্ডাৰ দোকানত আপোনালোকে ইয়াৰ 100 গ্ৰামৰ পেকেট লাভ কৰিব ইয়াত যেটো কেমিকেল আছে এচিটামিপ্ৰিড 20% SP সলুবল পাউডাৰ হয় ইয়াক আমি পাউডাৰৰ ৰূপত লাভ কৰিম আৰু পানীৰ সৈতে মিহলাই আমি উদ্ভিদত কীটপতংগ নিয়ন্ত্ৰণ কৰাৰ বাবে ইয়াক স্প্ৰে কৰিব পাৰিম খেতিয়ক বন্ধুসকল কীটৰ সংক্ৰমণ ক্ৰিয়াসকলৰ এটা ডাঙৰ সমস্যা হয় এই সমস্যাবোৰৰ সৈতে মোকাবিলা কৰিবলৈ বহুতো খেতিয়কে কীটনাশক খেতিত প্ৰয়োগ কৰে এক্কা কীটনাশক হৈছে এক অত্যন্ত কাৰ্যকাৰী কীটনাশক যাক বিভিন্ন ধৰণৰ কীট নিয়ন্ত্ৰণ কৰিবলৈ খেতিত ব্যৱহাৰ কৰা হয় এক্কা কীটনাশকে বিভিন্ন ধৰণৰ কীটপতংগৰ বিৰুদ্ধে কাম কৰে যাৰ ভিতৰত আছে পিপৰা বগামাখি চাহিপোক আৰু অন্যান্য কীটপতংগ জলকীয়া গছৰ আগবিলাক মজা হোৱা পাতবিলাক মজা হোৱা বা আগবিলাক সৰু হৈ যোৱা পাতবিলাক সৰু হৈ যোৱা সেই ৰোগৰ পৰা আমি কিছু সকাহ পাবলৈ তাত ইক্কা কীটনাশক মেডিচিনটো স্প্ৰে কৰিব পাৰিম এটো হৈছে সিস্টেমিক ইনসেক্টিসাইড খেতিয়ক বন্ধুসকল ইয়াক আমি জলকীয়া গছৰ পাতৰ ওপৰত স্প্ৰে কৰিলে ইয়াৰ মেডিচিনটো সকলো জলকীয়া গছডালতে বিয়পি যাব যাৰ ফলত জলকীয়া ডালত থকা কীটপতংগবিলাক নিমিষতে ধ্বংস হৈ যাব জলকীয়াৰ আগমোজা পাতমোজা বেমাৰত আমি এটো মেডিচিন স্প্ৰে কৰিব পাৰিম জলকীয়াৰ পাতৰ তলফালেও আমি এটো মেডিচিন স্প্ৰে কৰিব পাৰিম কিয়নো চাহিপোকটো বেছিকৈ জলকীয়া পাতৰ তলফালে থাকে সেয়ে যেতিয়া এক্কা কীটনাশক মেডিচিনটো জলকীয়া গছত স্প্ৰে কৰিম তো আমি পাতটো উলটাই কিনে তলফালেও মেডিচিনটো স্প্ৰে কৰি দিম আৰু জলকীয়া গছৰ যিবিলাক পাত বা যিবিলাক আগ বেছিকৈ সৰু হৈ গৈছে বা বেছিকৈ মজা খাইছে তো সেইবিলাক আমি গছৰ পৰা ছিঙি পেলাই দিম এটো মেডিচিন স্প্ৰে কৰাৰ পিছত তাত সেই ৰোগটো বেছিকৈ নালাগে বা সেই ৰোগটোৰ পৰা আমি ৰক্ষা পাম খেতিয়ক বন্ধুসকল ইয়াক আমি সকলো ধৰণৰ খেতিতে স্প্ৰে কৰিব পাৰিম যদি আপোনাৰ বগামাখি পোক পৰিছে আপোনাৰ খেতিত তাতো আপোনালোকে স্প্ৰে কৰিব পাৰিব বা আপোনালোকে যদি সৰু সুৰা কিছুমান পোক পৰিছে তাতো আপোনালোকে এক্কা কীটনাশক মেডিচিনটো স্প্ৰে কৰিব পাৰিব এক্কা কীটনাশকৰ এটা প্ৰাথমিক লাভালাভ হৈছে কীটপতংগৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাত এক্কাৰ কাৰ্যকাৰিতা বহুত খেতিয়ক বন্ধুসকল এক্কা কীটনাশকে দ্ৰুত আৰু কাৰ্যকৰীভাৱে কাম কৰে কীটপতংগৰ সমস্যাৰ পৰা খেতিয়কসকলক তাৎক্ষণিকভাৱে সকাহ দিয়ে তদুপৰি এক্কা কীটনাশকৰ এক অৱশিষ্ট প্ৰভাৱ আছে অৰ্থাৎ ইক্কা প্ৰয়োগ কৰাৰ পিছত কিছুদিনৰ বাবে গছৰ পৰা কীটপতংগবিলাক মৰি যায় ইক্কা কীটনাশক কীটপতংগৰ সংক্ৰমণৰ বাবে এক কাৰ্যকাৰী সমাধান তো খেতিয়ক বন্ধুসকল এটো খুবেই ভাল মেডিচিন হয় আমাৰ গছত যিবিলাক সৰু সুৰা পোক পৰে পিপৰা মাখি পোক চাহি পোক তাত আমি এক্কা কীটনাশক মেডিচিনটো স্প্ৰে কৰিব পাৰিম জলকীয়া খেতিত বেঙেনা খেতিত তিয়হ খেতিত জিকা ভেন্দি লেচেৰা খেতিত আমি এক্কা কীটনাশক মেডিচিনটো স্প্ৰে কৰিম বিশেষকৈ লেচেৰা খেতিত চাহি পোকটো বেছিকৈ লাগে যাৰ ফলত লেচেৰাৰ আগবিলাক সৰু হৈ যায় জলকীয়া খেতিটো চাহি পোক লাগে বেঙেনা খেতিটো চাহি পোক লাগে আমি তাত এক্কা কীটনাশক মেডিচিনটো স্প্ৰে কৰিব পাৰিম এটো স্প্ৰে কৰিলে সেই ৰোগটোৰ পৰা আমি কিছু সকাহ পাম খেতিয়ক বন্ধুসকল তো আপোনাৰ যদি এনেকুৱা ধৰণৰ ৰোগ লাগিছে জলকীয়াত বেমাৰ লাগিছে তো আপুনি 20 ভাণ্ডাৰত গৈ কিনে এক্কা কীটনাশক মেডিচিনটো ক্ৰয় কৰিব আৰু আপোনালোকে নিজৰ খেতিত স্প্ৰে কৰিব এইটো হৈছে 20 গ্ৰামৰ পেকেট 20 লিটাৰ পানীৰ কেপাচিটি হয়
পাৰ লিটাৰ পানীত 1 গ্ৰামকৈ আপোনালোকে একটা কীটনাশক মেডিচিনটো মিহলাব পাৰিব। 15 দিনৰ মূৰে মূৰে এবাৰ আপোনালোকে আপোনালোকৰ খেতিত স্প্ৰে কৰিব। যিবিলাক ফল ডাঙৰ হৈছে, খাব পৰা হৈছে, সেইবিলাক ফল আগতীয়াকৈ আপোনালোকে ছিঙি লৈ একটা মেডিচিনটো স্প্ৰে কৰিব। মেডিচিনটো স্প্ৰে কৰা অৱস্থাত আপোনালোকে মুখত মাস্ক লগাই ল'ব, কিয়নো এইটো কীটনাশক হয়। আপোনালোকৰ শৰীৰৰ ভিতৰত গ'লে আপোনালোকৰ মূৰ ঘূৰাব পাৰে, বমি হ'ব পাৰে। তো নিজকে আপোনালোকে সুৰক্ষিত হৈ থাকিব একটা কীটনাশক মেডিচিনটো খেতিত স্প্ৰে কৰা অৱস্থাত। আশা কৰোঁ খেতিয়ক বন্ধুসকল ভিডিঅ'টো চাই ভাল পাব। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। খেতিৰ লগত জড়িত সকলো ধৰণৰ ন তথ্য আপোনালোকে নিতৌ পাই থাকিব। তো ধন্যবাদ, জয় অসম।